হাই গাইজ, তো আজি মই মাছ লৈছোঁ। জিকাৰ সৈতে মাছ জ্বালা, এই জ্বালাটো চাই লওঁ চবে 3টা মানে লৈছোঁ। কি কবি আৰু এনেও কিন্তু মাছটো চাইড কৰিলোঁ। এতিয়া খাওঁ আৰু আছে বহুত কিবা কিবি আছে। এইটো শিদল বনাইছি, খাওঁ কেনেবা লাগে। ঠিকেই আছে। পাপৰ মাছটো খাই ভাল লাগছি। তিৰিটোকো কিবা এটা ক'লোঁ। তাৰমানে গাইছ মই কাটা সেনেকৈ বাচিব নাজানো, সেইকাৰণে দুখন হাতেদি বাচোঁ। ভাল লাগছি। এই পাপৰ খাওঁ ৰ, আলু কওঁতে ভুল হৈ যায় মুখখনত। এই পানী অলপ খাওঁ। তো খাইছোঁ আৰু ৰাক্ষসেও নাখায় কিজানি, এনেকৈ খাইছোঁ মই। জ্বালাই ধৰছি না, সেইকাৰণে অলপ আঞ্জাকে লওঁ। কি কম, পেটটো ভৰি গৈছিল। খাওঁ ৰ আলু। কেইটামান পাপৰ লওঁ ৰ। কেনে লাগছি গাইছ? যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিব, লাইকটো মাৰিব। আৰু যদি বেয়া পায়, কি ভুল হৈছে ভুলটো দেখাই দিবি, নে কি ক গাইছ? ইমান গাইছ কৰি থাকিব নোৱাৰি, তথাপিও কৈছোঁ আৰু নাজনো। আৰু এইটো কমেণ্টটো মাৰিব দুখন হাতেদি। কাটা বাচিছে, একচুৱেলি কাটা বুজিলে কোনি মেডিকেলত নিব, সেইকাৰণে দুখন হাতেদি বাচিছোঁ। পাপৰ তোক এক্সপ্ৰেশ্যন বুলি কয়। আৰু বাচিব লগা হ'ল নে মই দুখন হাতেদি? একো নাই। তো ভরছি এই মালটো কোনি খাই গাইছ কবিচোন এনেকৈ। এই মালটো ৰোকে নিদিওঁ, জিচিপিৰ কেৰাঙে দি উঠোৱা দে। এই মালটো দেখছা না? এই মালটো মোৰ কিন্তু ফেভাৰেট মাল। দাঁত নহয় বুঢ়াৰ দৰে একফালে চুব লগা ঘা আছে গাইছ, ঘা। তথাপিও খাই থৈ দিছোঁ আৰু দে আজিকলৈকে হ'ব দে গাইছ। ভাতো হৈ গ'লে, পানী খালোঁ আৰু নতুন ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ, যদি আপোনালোকে সহযোগিতা কৰে। তো মোৰ ফিনিছ খানা হয় এতিয়া। বাই, গুড নাইট। কালিক লেগি লগ পাম গাইছ, বাই বাই।